আজি আমাৰ ছোৱালীজনীয়ে 5 বছৰত ভৰি দিলে হেপি বাৰ্থডে কষ্টুলি বোলে আৰু চাওক এয়া পেণ্ডেল ধুনীয়াকে সজোৱা হ'ল আজি 6 তাৰিখ হয় ভিডিঅটো আপোনালোকে কেই তাৰিখে চাইছে মই নাজানো হয়তো অলপ দেৰিকে চাইছে আজি 6 তাৰিখ হয় 6 ফেব্ৰুৱাৰী দিনাখন কষ্টুৰীৰ জন্মদিন সেইবাবে আজি কিছু জন্মদিন উদযাপন কৰিছো তাইৰ এইখন কষ্টুৰীৰ ফটো কালি উলিয়াই আনিছিলো কিন্তু অলপ মোৰ খেলিমেলি হল উলুৱাত আৰু এয়া দাদা আহিছিলে লগাই দিছে ধুনীয়াকে এইয়া না বহুত ধুনীয়াকে লগাই দিছে বহুত ধুনীয়াকে আজিৰ দিনটোনো কেনে ধৰণে পাৰ হয় কেনে ধৰণে কি কৰা হয় সকলোবোৰ দেখুৱাম আজিৰ ভিডিঅ'টোত আপোনালোকে সুন্দৰভাৱে চাই থাকক আৰু এয়া চাওকচোন সুন্দৰকৈ বেলুন সজোৱা হৈছে ইয়াতে খুব ধুনীয়াকে ৰেড ব্লেক কালাৰত আৰু এয়া পেণ্ডেলৰ ডিজাইনটো এইটো যোৱাকালি ভিডিঅ'টোত মই দেখুৱাইছিলো যদিও মানে ৰাতি আন্ধাৰ আছিলে যে চকীবোৰ অলপ মিলাই থোৱা নেকি ন আৰু মানে হঠাৎ প্লেনিং কৰা হ'ল হঠাৎ মানে দুদিন আগত মই এইবোৰ একো ভবাই নাছিলো দুইজনে একো ভবাই নাছিলো হঠাৎ কৰা হ'ল আৰু কাৰোবাক যদি মাতিবলৈ থাকিও গৈছে বেয়া চাই নাপাব আৰু এই ৰুমটো মানে খানা পিনা কৰা ৰুম হয় আৰু এইখিনি মিক্স ভাজি কাৰণে ৰেডি হৈ আছে আৰু এই হাত ধোৱা বেচিন কেইটা চাওক ভাল লাগিছে নতুন ষ্টাইল ওলাইছে চব্জি কাটা চলি আছে নাই ভালদৰে ৰিনাইটো প্ৰতি বছৰে মোৰ ভিডিঅ'ত মানে চব্জি কাটাত ওলায়ে আৰু কিন্তু আগত ক্ষীণ আছিলে আজিকালি শকত হৈ গলি হয় নহয় এইফালে বেটি বঢ়িয়া আৰু আমাৰ গাড়ী গেৰেজটোত পুৰা বনোৱা মেলা চলি আছে খুব সুন্দৰভাৱে আগতে খৰি আছিলে খৰি জেগাত আজিকালি হেৰি গেছ হৈ গ'ল এইটো কি হয় দালি এইটো পায়স আচ্ছা এইটো পায়স বনি আছে আৰম্ভণিতে আমাৰ এয়া মামা আমি প্ৰথম গেছ ন এইজনী কেক ল'বলৈ আহি বগৰী বিচাৰি আছে বৌ ঘৰলৈ কেক ল'বলৈ আহিছিলো কষ্টুৰীৰ কাৰণে আৰু ললো থেংক ইউ ওয়েলকাম জুনাই মানুহে কেক ল'ব পাৰিব জুনাই খিনিয়ে কিন্তু বেলেগে নহয় ভালকে দেই ভালে ঘৰত পোৱাটো তোমাৰ দায়িত্ব ধুনীয়াকে লৈছো বাৰু ভালকে লৈছো মই কি কম এতিয়া কেক কাটিব লৈছো কষ্টুৰী আৰু মৰম লগা কেক কষ্টুৰীৰ কাৰণে বনাই দিছে চাওকচোন এয়া চাওক কিমান ধুনীয়াকে বনাই দিছে একদম কষ্টুৰী বেবী নিচিনা ধুনীয়া বেবী ডল একদম তাইৰ কাপোৰৰ লগত মিলি গৈছে তুমি এইফালে যাচোন এইফালে যোৱা এইয়া চাওক কাপোৰৰ লগত মিলি গৈছে পিং সকলো ফালে পিং এতিয়া আৰু এটা ৰৈ আছো কাৰ কাৰণে ফটো মাৰিব বুলি ফটো কোনে মাৰিব মাৰ আজি আমাৰ আইটেমৰ 1 নম্বৰ বস্তুটো হৈছে গাহৰি এয়া চাওক গাহৰি বনি আছে ঔটেঙা লগত বনিব গাহৰি ভাল পোৱা সকলে এটা লাইক কৰিব ভিডিঅ'টো হেপি বাৰ্থডে টু ইউ হেপি বাৰ্থডে ডিয়াৰ কষ্টুৰী হেপি বাৰ্থডে টু ইউ এয়া যিটো দা আহিছে একেলগে বহি দিছো আৰু আমি আগতীয়া মই মানে ৰাতিপুৱাৰ পৰা একো খোৱা নাই বুলি তাকে খাই দিওঁ আমাৰ মহিলা পাৰ্টি খাই আছে দেই ঐ চাই দিয়া এফালে হাই হেল্ল' ক বহুত কষ্ট বহুত কষ্ট কৰিছে বেচেৰি কেইজনীয়ে বৰ্মনেচোন ভিডিঅ' বনাইছে আজি বেলি পশ্চিম ফালে ওলাইছে এইফালে চাই দিয়াচোন ভাল লাগিছে দেই কাপোৰযোৰ মনোজ ভাই ফেশ্বনৰ পৰা লোৱা আকৌ দেই ইমান পিন্ধিবলৈ মানে ভাল লাগিছে এয়া আমাৰ জোনমণি পৰিয়ালৰ সকলোবোৰ মানে বাইদেউসকল আহিছে পাছফালে চাওক কোন চুলি ভাল লাগিছে দেই বেছি এক্সপ'জাৰ নকৰিবি চুলি ভাল লাগিছে আৰু গোটেই অল ড্ৰেছ ভাল লাগিছে থেংক ইউ চিম্পল কেজুৱেল ভাল লাগিল অহাৰ কাৰণে আৰু ল'ৰা বাপেকো হৈ গ'ল কিন্তু মানে ৰিভিল কৰা নাই মানে চেৰা ৰিভিল কৰা নাই ফলো কৰে আৰু কিবা ক'লে তেতিয়া গম পাব আৰু কি হৈছে বৰ ধুনীয়াকে দিছে দেই ৰিয়াই এয়া আমাৰ খুৰা আৰু খুৰী আমাৰ ঘৰৰ সীমাৰ মানে মেইন মানুহ আমাৰ ঘৰৰ সন্মুখৰ মেইন মানুহ আপোনালোকে আহিব ন অহা বছৰৰ পৰা আমি একেলগে থাকিম আৰু খোৱা দেই খোৱা গৈ থাকিব দেই আপুনি বহুত ধুনীয়া কিন্তু দেই ইমান মানে এইটো বয়সতো ইমান ধুনীয়া হৈ আছে বহুত ধুনীয়া লাজে কৰিছে গাভৰু ছোৱালী আছে কোনে ক'ব হয় না ইমান ডাঙৰ গাভৰু ছোৱালী আছে বাই বাই আৰু এইফালে ৰাণী আহি গ'ল
ৰাণী আহি গ'ল পুৰা সাজি কাচি ওখ চেণ্ডেল পিন্ধি ৰিল বনাও কৰি আছে একদম পুৰা কি কৰি আছা তুমি হা কি কৰি আছা বহুত দূৰৰ দূৰৰ অতিথি আহিছে এয়া ডিব্ৰুগড়ৰ পৰা এয়া বৌ বেটা তাৰ পাছতে গৌৰৱনী সূৰ্যৰ টেটু ষ্টুডিঅ'টো কি হ'ল চলি আছে ধুনীয়া সুন্দৰ চলি আছে কাৰণ তুমি অপেনিং কৰিব গৈছিলা বঢ়িয়া খালি মইতো ভালকে অপেনিং কৰি থৈ আহিছো কিন্তু সূৰ্য ভালকে নখোলে নহয় তোমালোকৰ ইয়াতে আহিছো ন সেইকাৰণে বন্ধ কৰি থৈ আহিব আৰু এইবোলে দুৰ্বদা মই ঝলমুল খাই আছো বিশিষ্ট লেখক সুৰকাৰ গীতিকাৰ আজি আমাৰ খানাত আছিল এয়া স্পেচিয়েল ঔটেঙা গাহৰি মাছ মৰিগণ্ডা পনীৰ পায়স আদি অঞ্চু বা বহুত দিনৰ মূৰত দেখিলো দেই কোনটো ডাঙৰ কোনটো সৰু মই ধৰিবই নোৱাৰো সদায় দেখি থাকো যদিও তোমালোকে একো নোখোৱা আদি দাদা খুৰা পাহি সকলো আছে ধুনীয়াকে খাই আছো হাই খোৱা হাতেৰে হাই দিছো দেই আপুনি জিম গৈ আছে নে এতিয়া গৈ আছো হলেও মতো বহুত দেই একো নাই তোমাৰ তাত আৰু বহুত খালো আৰু বেছি হ'ব আৰু এতিয়া খাই থাকক জীৱনটো আৰু খাবলেহে মানুহ জন্ম হৈছে নহয় জানো আৰু বাকী খুৰীয়ে শকত হলে কিন্তু ল' প্ৰেচাৰহে আছে আকৌ হাই নাই আন্ধাৰে মন্ধাৰে কোন আহি আছে আকৌ বঢ়িয়া 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 এনেকুৱা মাইকী হ'ব লাগে দেখিছে এবাৰ আমাৰ মাজত একজন বিশেষ ডেন্সৰ মানে কলা শিল্পী উপস্থিত আছে সেই কলা শিল্পীজনক আমাৰ মাজত মঞ্চলৈ আমন্ত্ৰণ জনাইছো দীপক দে মানে ডেন্স কৰিব গতিকে আপোনালোকে সকলোৱে ডেন্সটো উপভোগ কৰিব সকলোৱে এই মনোজ ভাই গৌৰৱ ৰাইট নাও আৰু ইমান দূৰৰ পৰা আহিছে যিহেতু কিনো গিফ্ট দিম বেলুনটা গিফ্ট দিছো This is the wonderful occasion where there's a special guest with us. This is none other than Mr. Barman. Please help me welcome on the stage Mr. Barman. বাৰটা বাজিবলৈ আৰু আধা ঘণ্টা সময় আছে এতিয়া মানে ভাতটোকে খাই দিবি বুলি বহিছো আমি খাই আছো ঘৰৰ মানুহবোৰে এয়া আমি এতিয়া একেবাৰে শেষৰ মানে মজা বনিছে ভাল লাগিছে ন যোৱাকালি ৰাতি শুওঁতে 2:30 বাজিলে আৰু এতিয়া ৰাতিপুৱা প্ৰায় 10 মানে বাজিলে উঠাও দেৰি হ'ল ৰাতি ধাৰাসাৰ বৰষুণ দিছে দিনত যে নিদিলে সেইটোৱে বহুত ভাল পাইছো আৰু এয়া ৰাতিপুৱা শুই উঠি জেগাবোৰ চাফ চিকুণ কৰা হৈছে আৰু কস্তুৰীয়ে বেলুনবোৰ ফুটাই আছে তুমি আহাচোন এইফালে তুমি আহাচোন মই কিবা এটা সুধো এইবোৰ যে ঘৰ বনাইছো পেণ্ডেল সাজিছো কিয় সাজিছো বাৰ্থডে কাৰণে তোমাক কেইবছৰ হ'ল আৰু এই ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছো আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ত আজিলৈ ধন্যবাদ